নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল IPL 2026 শেষ হৈ গ'ল আৰু IPL 2026 আমাক দি গ'ল 10 গৰাকী ফিউচাৰ ষ্টাৰ 10 গৰাকী ভৱিষ্যতৰ তাৰকা যি আগলৈ গৈ লেজেণ্ডাৰী ক্ৰিকেটাৰ হোৱাৰ ক্ষমতা ৰাখে কোন এই 10 গৰাকী আমি আৰম্ভ কৰিছো কাউণ্টডাউন 10 নম্বৰৰ পৰা আমি আৰম্ভ কৰিছো 10 নম্বৰৰ পৰা আমি 1 নম্বৰলৈকে যাম গতিকে 10 নম্বৰৰ নামটো হৈছে ৰাজস্থান ৰয়েলছৰ যশৰাজ পুঞ্জা প্ৰথমবাৰৰ কাৰণে IPLত খেলিছিলে ৰাজস্থানৰ হৈ খেলিছিলে আৰু তেখেতে 8খন মেচত 9টাকৈ উইকেট দখল কৰিলে তেখেতৰ ইকোনমি ৰেট 9.30 আৰু তেখেতৰ বেষ্ট আছিল 35 ৰান দি দুটা উইকেট গতিকে এইজনে এইবাৰ দেখুৱাইছে প্ৰথম IPLত খেলিয়ে সাপ সাধাৰণতে বহুৱাবলৈ সক্ষম হৈছে মানুহৰ মনত ৰাজস্থান ৰয়েলছৰ টিমটোত সাধাৰণতে এজন প্লেয়াৰ হিচাপে উঠি অহা প্লেয়াৰ হিচাপে নিজকে আত্মপ্ৰকাশ কৰি দেখুৱালে নেক্সট যদি আমি ক'বলৈ যাওঁ নম্বৰ 9ৰ কথা নম্বৰ 9ত আছে ব্ৰিজেশ শৰ্মায়ো এবাৰ আমি দেখিছিলোঁ যে ৰাজস্থানৰ কাৰণে অত্যন্ত সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছিলে বলাৰৰ সৈতে 13খন মেচ তেখেতে খেলিছিলে য'ত নেকি 14টা উইকেট লৈছিলে 18 ৰান দি দুটা উইকেট তেখেতৰ বেষ্ট আৰু ব্ৰিজেশ শৰ্মাৰ ইকোনমিটো হৈছে 9.89 গতিকে ব্ৰিজেশ শৰ্মা যথেষ্ট উইকেট লৈছিলে আৰু যথেষ্ট ইম্পেক্টফুল কিছুমান বলিং স্পেল কৰা আমি দেখিবলৈ পাইছিলোঁ এইবাৰ মেচ জিকোৱাৰ ক্ষেত্ৰত মেচ উইনিং সাধাৰণতে বলিং পাৰফৰ্মেঞ্চ দিছিলে মাজে মাজে গতিকে ব্ৰিজেশ শৰ্মা এজন ইম্পৰ্টেণ্ট প্লেয়াৰ তেওঁলোকৰ কাৰণে ৰাজস্থানৰ কাৰণে গতিকে ভৱিষ্যত আছে বুলি ক'ব পাৰি ভৱিষ্যতে আৰু ভাল কৰিব বুলি ক'ব পাৰি আশা কৰিব পাৰি নেক্সট আহিলোঁ 8 নম্বৰত প্ৰফুল হিংগে SRH টিমৰ প্ৰফুল হিংগে কেৱল মাত্ৰ 7খন মেচ এইবাৰ খেলিলে SRHৰ হৈ আৰু 7খন মেচত 14টাকৈ উইকেট দখল কৰিলে য'ত নেকি তেখেতৰ বেষ্ট আছিল 34 ৰান দি 4টা উইকেট 11.73 ইকোনমিটো অলপ ভাল কৰিব লাগিব কিন্তু বাকি ঠিকে আছে 7খন মেচত 14টা উইকেট আৰু প্ৰফুল হিংগে বলিং ভাল আছিলে বহুতে পাত্তা পোৱা নাই প্ৰফুল হিংগে বলিং এবাৰ গতিকে প্ৰফুল হিংগেৰ ওপৰত আপোনালোকে দৃষ্টি ৰাখিব যে আগলৈ কেনেকুৱা কি কৰে সকলোৱে কৈছে এজন ভাল বলাৰ হ'বগৈ আগলৈ আৰু ভাল পাৰফৰ্মেঞ্চ ওলাই আহিব নেক্সট 7 নম্বৰত আছে SRHৰ আন এজন বলাৰ সাকিব হুছেইনৰো এবাৰ বেষ্ট IPL সিজন আছিলে তেখেতে সাধাৰণতে 11খন মেচ খেলি 15টা উইকেট দখল কৰিছিলে য'ত নেকি তেখেতৰ বেষ্ট আছিল 24 ৰান দি 4টা উইকেট ইকোনমি তেখেতৰ 9.45 গতিকে সাকিব হুছেইনৰ বলিঙেও এবাৰ বহুতকে সাধাৰণতে সমস্যাত পেলাইছিলে মাজে মাজে গতিকে সাকিব হুছেইন আগলৈ মানে এটা ভাল নাম হ'ব ইণ্ডিয়ান পেচ বলিঙৰ ক্ষেত্ৰত আগৰ নেক্সট IPL বিলাকত আপোনালোকে আৰু ভাল পাৰফৰ্মেঞ্চ হয়তো তেখেতৰ পৰা ওলাই অহা দেখিবলৈ পাব পাৰে নেক্সট আহিলোঁ আমি 6 নম্বৰ পজিশ্যনত সেইজন হৈছে ৰাছিক সালামদাৰ 16টা উইকেট তেখেতে দখল কৰিছিলে 11খন মেচত বেষ্ট আছিলে তেখেতৰ 24 ৰান দি 4টা উইকেট ইকোনমি 9.73 গতিকে এইবাৰ যদি RCB IPL জিকিছে তাৰ আঁৰত কিন্তু ৰাছিক সালামৰ মাজে মাজে যিখিনি বলিং স্পেল কৰিছিলে কিছুমান উইকেট দখল কৰিছিলে গুৰুত্বপূৰ্ণ সেইসমূহ যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিলে গতিকে তাত তেওঁলোকৰ টিমত ভুৱনেশ্বৰ কুমাৰ হেজলবুট তেওঁলোকৰ আছেই তেওঁলোকৰ লগতে থাকি ৰাছিক সালামে কিন্তু নিজৰ কাম কৰি লৈ গ'ল ন আৰু আপুনি যদি এনেকুৱা এটা টিমত ইমান ডাঙৰ নামৰ ইমান ডাঙৰ প্লেয়াৰৰ লগত একেলগে খেলে বহুত কথা শিকিবলৈ পায় বহুত ইম্প্ৰুভমেণ্ট আপোনাৰ হয় সেইটো দেখুৱালে ৰাছিক সালামদাৰে গতিকে 16টা উইকেট 11খন মেচত ভৱিষ্যতলৈ ইণ্ডিয়ান টিমত চান্স পোৱাৰ এটা আশা দেখিছোঁ ৰাছিক সালামৰ বয়সো বৰ্তমান সময়ত কম আৰু বহুত আছে IPLও বহুত আহিবলৈ আছে বহুত কেৰিয়াৰ পৰি আছে গতিকে আগলৈ এজন ভাল পেচ বলাৰ আমি পাইছোঁ বুলি ধৰিব পাৰি ৰাছিক সালাম নেক্সট আহিলোঁ 5 নম্বৰত প্ৰিন্স য়াদৱে 14খন মেচ খেলি 16টা উইকেট দখল কৰিছিলে এইবাৰ গোটেই টুৰ্ণামেণ্টত ভাল পাৰফৰ্মেঞ্চ দিছিলে যদিও বা LSG টিমটো এইবাৰ পাৰফৰ্মেঞ্চ ইমান আপ টু দ্য মাৰ্ক হোৱা নাই একেবাৰে বেয়া হৈছিলে পাৰফৰ্মেঞ্চ আগলৈ যাব নোৱাৰিলে প্লে অফ পাবগৈ নোৱাৰিলে LSG টিমটোৱে ইখনৰ পিছত মেচ কেইখন হাৰি আছিলে তথাপিতো প্ৰিন্স য়াদৱে সেইটো টিমত খেলিয়ে কিন্তু বহুত ভাল পাৰফৰ্মেঞ্চ দেখুৱাই দিলে বিৰাট কোহলিৰ নিচিনা বেটাৰক তেখেতে বোল্ড কৰি দিছে আৰু তেখেতৰ বলিং স্পেল খেলিবলৈ এবাৰ সমস্যা হৈছে তেখেতৰ ইকোনমিও বহুত ভাল আছে তেখেতৰ বেষ্ট এবাৰ 32 ৰান দি 3টা উইকেট ইকোনমি আছিলে 8.82 গতিকে ইকোনমি ৰেটটো এজন ফাষ্ট বলাৰ হিচাপে যথেষ্ট ভাল বুলি ক'ব লাগিব 8ৰ ইকোনমি ৰেট 9 চোৱাগে নাই 9-10 চোৱাগে নাই বহুত তলতে আছে বুলি ক'ব লাগিব গড় হিচাপত গতিকে প্ৰিন্স য়াদৱটো ইতিমধ্যে ইণ্ডিয়ান টিমত প্ৰৱেশ ঘটি গৈছে আফগানিস্তানৰ সিৰিজটোত তেখেতক সুযোগ দিয়া হৈছে গতিকে সুযোগ পাবলগীয়া যিটো দক্ষতা সেইটো আছিলে কিন্তু পায়ে গৈছে বৰ্তমান সময়ত অপেক্ষা কৰিবলগীয়া হোৱাই নাই নেক্সট আমি আহিলোঁ আৰু এজন প্লেয়াৰ 4 নম্বৰ পজিশ্যনত সেইজন হৈছে মুকুল চৌধুৰী বেটাৰ ফিনিচাৰ হিচাপে এবাৰ আত্মপ্ৰকাশ কৰিছে 170 ৰান কৰিছিলে 10খন মেচত 141.66 ষ্ট্ৰাইক ৰেট তেখেতৰ 50 এটাই কৰিছিলে এটা মেচ উইনিং 50 কৰিছিলে KKRৰ এগেইনষ্টত হৰা খেল জিকাইছিলে আৰু য়ং প্লেয়াৰ হিচাপে য়ং ফিনিচাৰ হিচাপে তেখেতক বৰ্তমান সময়ত চাইছে ক্ৰিকেট বিশেষজ্ঞসকলে ভৱিষ্যতলৈ যদি তেখেতক আৰু চান্স দিয়া হয় এজ এ ফিনিচাৰ ভাল ওলাই আহিব পাৰে মুকুল চৌধুৰী কিন্তু চান্স পাব লাগিব আৰু আশা কৰিব পাৰি সাধাৰণতে কম বয়সীয়া ল'ৰাই সাধাৰণতে এনেকৈ ফিনিচিং দিয়া অসম্ভৱ লগা খেল জিকোৱা খুব কমেই দেখা যায় গতিকে এবাৰ মুকুল চৌধুৰীয়ে সেইখিনি দক্ষতা দেখুৱাইছে তাৰ উপৰিও তেখেতে আগতে মুস্তাক আলীটো বহুত ভাল পাৰফৰ্মেঞ্চ দিছিলে এনেকুৱা ধৰণৰ কিছুমান বিধ্বংসী ইনিংছ খেলি শেষৰ ফালে আহি গতিকে সেইকাৰণে এখেতৰ ওপৰত দৃষ্টি আছে বহুতৰে 3 নম্বৰ আমি নাম ল'ব লাগিব CSKৰ আয়ুষ মাহাত্ৰে
আয়ুষ মাহাত্ৰে এবাৰ 6খন মেটচে খেলিবলৈ পালে, মাজতে আঘাতপ্ৰাপ্ত হৈ বাহিৰ হ'বলগীয়া হৈছিলে। 201 ৰান তেখেতে কৰিলে। ষ্ট্ৰাইক ৰেট তেখেতৰ বহুত ভাল, 177 তেখেতৰ ষ্ট্ৰাইক ৰেট, যথেষ্ট ভাল ষ্ট্ৰাইক ৰেট তেখেতে খেলিছিলে, যথেষ্ট ভাল ষ্ট্ৰাইক ৰেটত। আৰু তেখেত সাধাৰণতে বেছি স্পীডত খেলা প্লেয়াৰে হয়, T20ৰ কাৰণে পাৰফেক্ট। 50 এবাৰ তেখেতে দুটা কৰিছিলে, গতিকে 6খন মেচত দুটাকৈ 50, আৰু যদি চান্স পালেহেঁতেন, আঘাত যদি নহ'লহেঁতেন, তেতিয়া আৰু বহুত ৰান হ'লহেঁতেন তেখেতৰ ফালৰ পৰা। গতিকে তেখেত যিহেতু ওলাই যাবলগীয়া হ'ল, সেইটো কাৰণে CSK টিমটো অলপ মানে পাৰফৰ্মেঞ্চ বেয়া হ'ল। গতিকে তেখেতটোতো আগৰ পৰা চোৱা হয়, ভৱিষ্যতৰ তাৰকা হিচাপে চোৱা হয় আয়ুষ মাহাত্ৰে, কিন্তু এইবাৰ প্ৰথম IPLত চাপ বহুৱাবলৈ সক্ষম হৈছে, এইবাৰ বেছিকৈ চান্স পাইছে। গতিকে চাব লাগিব নেক্সট আৰু ছিজনবিলাকত কি কৰে, কিন্তু ফিউচাৰ ষ্টাৰ কিন্তু আয়ুষ মাহাত্ৰে হয়, ভৱিষ্যতলৈ আপোনালোকে ডাঙৰ নাম হোৱা দেখিবলৈ পাব পাৰে। নেক্সট আহিলোঁ আমি অংকুৰিশ ৰঘুবংশী KKRৰ। তেখেতে সাধাৰণতে মধ্যক্ৰমত খেলা এজন প্লেয়াৰ হয়। এইবাৰ তেখেতে 5টাকৈ অৰ্ধশতক কৰিছিলে KKRৰ কাৰণে, 422 ৰান তেখেতে কৰিছিলে 13খন মেচত, 146.52 ষ্ট্ৰাইক ৰেট। মধ্যক্ৰমৰ কাৰণে এজন পাৰফেক্ট প্লেয়াৰ হয়, 5টাকৈ 50 সহজ কথা নহয় এজন য়ংষ্টাৰৰ কাৰণে বিশেষকৈ, আৰু মধ্যক্ৰমত তেখেতৰ মেইন প্লেয়াৰ হৈ গৈছে KKRৰ। আৰু ভৱিষ্যতলৈ অংকুৰিশ ৰঘুবংশী নিশ্চিতভাৱে আছে, তেখেতৰ ভৱিষ্যত আছে, আৰু আগলৈ আপোনালোকে ডাঙৰ নাম হোৱা দেখিবলৈ পাব পাৰে। নেক্সট আহিলোঁ 1 নম্বৰত, সেইটোতো আপোনালোকে জানে বৈভৱ সূৰ্যবংশী। এইবাৰতো তেখেত ইমান কম বয়সতে আটাইতকৈ বেষ্ট পাৰফৰ্মেঞ্চ কৰিলে IPLৰ ইতিহাসৰ সাধাৰণতে বহুতকেইটা ৰেকৰ্ড ভাঙিলে, আৰু লগতে যিমানখিনি বেষ্ট এৱাৰ্ড আছিলে, আমি যিটো এৱাৰ্ডৰ ভিডিঅ' দিছোঁ আপোনালোকে চাইছে যদি গম পাইছে যে যিমানখিনি IPLৰ ছিজনটো বেষ্ট এৱাৰ্ড আছিলে, প্ৰায় ভাগধিকাংশ তেখেতে জিকিলে। 776 ৰান তেখেতে কৰিছিলে 16খন মেটছত, গোটেইবিলাক মেটছে তেখেতক খেলালে। 237.30 ষ্ট্ৰাইক ৰেট, দুগুণ গতিতকৈ ওপৰৰ ষ্ট্ৰাইক ৰেট, আৰু 50 তেখেতৰ আছিলে 5টা, আৰু 100 আছিলে 1টা। গতিকে বৈভৱ সূৰ্যবংশীটো এতিয়া সাধাৰণতে ইণ্ডিয়ান টিমৰ একেবাৰে কাষতে আছে, নেক্সট অতি সোনকালে সুযোগ পাব, সেইটোতো আমি গম পাইছোঁৱেই। তেখেতৰ সিমানখিনি পাৰফৰ্মেঞ্চ দিয়াৰ পাছত আৰু ইণ্ডিয়ান টিমত সুযোগ নোপোৱাৰ কোনো কথাই নাথাকে। গতিকে বৈভৱ সূৰ্যবংশী ভৱিষ্যতৰ ডাঙৰ তাৰকা হ'ব বুলি সেইটোতো আগৰ পৰা কোৱা হৈছিলে, কিন্তু IPL ছিজনৰ কথা ক'বলৈ গ'লে যোৱাবাৰে তেখেতৰ পাৰফৰ্মেঞ্চ ভাল আছিলে, কিন্তু এইবাৰ আটাইতকৈ বেষ্টটো তেখেতৰ ওলাই আহিলে। গতিকে এই 10জনেই হৈছে এইবাৰ IPLত চকুত লগা বিধৰ পাৰফৰ্মেঞ্চ দিয়া য়ং ষ্টাৰ, যি ফিউচাৰ ষ্টাৰ হ'ব পাৰে। গতিকে আমি চাম নেক্সট কি হয়, তেওঁলোকেতো সুযোগ পাবই, বহুতে সুযোগ পাইছে দুজনে এজনে, আৰু আগলৈও পাই থাকিব, ইয়াৰ পৰাই সুযোগ পাব। আৰু কিছুমান তেনেকুৱা নাম আছে, কিন্তু তেওঁলোকৰ পাৰফৰ্মেঞ্চ ইমান আপ টু দ্য মাৰ্ক হোৱা নাই। তেওঁলোকে যেনেকৈ বেছি উইকেট লৈছে, বেছি ৰান কৰিছে, তেনেকুৱা ধৰণৰ পাৰফৰ্মেঞ্চ হোৱা নাই। কেতিয়াবা 1-2খনত খেলা আৰু গোটেই টুৰ্ণামেণ্টত ভাল খেলাৰ মাজত পাৰ্থক্য আছে ন, সেইটো কাৰণে কিছুমান নাম মই ইয়াত সকলোবিলাক সামৰি লোৱা নাই। 10টা মেইন টপ প্লেয়াৰে মই সামৰি লৈছোঁ ফিউচাৰ ষ্টাৰৰ ক্ষেত্ৰত। গতিকে এইখিনিয়ে হ'ব পাৰে ফিউচাৰ ষ্টাৰ। এই ভিডিঅ'টো ইমানেই আছিলে, ভাল লাগিলে যদি লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাত দবাই দিব, লগতে হাইপ দি দিব। তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতি মই বিদায় মাগিছোঁ। ধন্যবাদ।